পোনপ্ৰথমে সকলোকে গুড মৰ্নিং দেই। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু স্বাগতম জনাইছোঁ চিম্পিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আগলৈ ভাল পাব। আৰু এয়া দেখিব পাইছে আজিৰ ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰি দিছোঁ। ৰাতিপুৱা আচলতে ইমান ধুনীয়া গোন্ধ মানে ফুলৰ, আৰু সেইকাৰণে মই ভিডিঅ'টো নকৰাকৈ থাকিবই নোৱাৰিলোঁ। আৰু চাওকচোন ফুলবোৰ চবফালে একদম মানে পৰি আছে। আৰু এই ফুলগছজোপাৰ নাম হৈছে কামিনী কাঞ্চন। আচলতে ফুল মানে ফুলে আৰু ফুলি পেলাই মানে সৰি যায়, বহুত বেছি ধুনীয়া গোন্ধাই থাকে গছজোপা। মানে এই ফুলগছজোপা যেতিয়া মানে ফুলে নহয়, গোটেই চাৰিওপাশটোৱে একদম সুগন্ধিৰে মানে মলমলাই থাকে। আমাৰ ইয়াৰ গোটেই মানে চৌপাশটোৱে বহুত ধুনীয়া গোন্ধাই থাকে, বহুত বেলেগ এটা ধুনীয়া মানে গোন্ধ। আৰু সেইকাৰণে ভিডিঅ' কৰিলোঁ। ৰাতিপুৱাই মানে শুৱাৰ পৰা উঠি মনটো মানে ভাল লাগি যায় আৰু এনেকুৱা। আৰু ৰাতি যেতিয়া মানে লাইটৰ পোহৰত যেতিয়া মানে দেখা যায় ন ফুলবোৰ, তেতিয়া মানে একদম বেছি মানে পূৰা একে গোটেই গছজোপাই বহুত ধুনীয়া বগা হৈ থাকে, বহুত বেছি ভাল লাগে। মানে কাষেদি যোৱা মানুহে মানে একদম মানে গোন্ধ মানে একদম মলমলাই থাকে। গছজোপা বহুত বেছি পুৰণিও হয়, চাওকচোন বুঢ়াই হৈ গৈছে গছজোপা, খুব ধুনীয়া গোন্ধাই থাকে। আৰু ব'লক তেন্তে আজি এই ধুনীয়া ৰাতিপুৱাটোৰ সৈতে ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ দেই। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিম। এইফালে ৰাতিপুৱা ব্ৰেকফাষ্টত খাবৰ বাবে এয়া মই চিৰা ধুই ৰাখিছিলোঁ। চিৰাখিনি গৰম পানীত ধুই ৰাখিছিলোঁ। এইখিনি ধুনীয়াকৈ টুকি ল'লোঁ। টুকি লোৱাৰ পাছত এতিয়া চেনি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গুড়ো দিব পাৰে। আৰু এয়া দেখিবলৈ পাইছে কৰ্ণফ্লেক্স। এনেকৈ দি খাই চাবচোন, ভালেই লাগে। মানে এয়া কাজু খিচমিচ অলপমান কেতিয়াবা বেলেগকৈও মানে খাই চাবলৈ মন যায়। আৰু এয়া দেখিবলৈ পাইছে গাখীৰ। চ' এতিয়া মোৰ এয়া ব্ৰেকফাষ্ট ৰেডি। আপোনালোকে এনেকৈ খায়নে বাৰু চিৰাৰ লগত এনেকৈ কৰ্ণফ্লেক্সটোতো বেছিভাগটো এনেকৈ ফল মূলৰ লগতে খোৱা হয় আৰু গাখীৰৰ লগত। তো এনেকৈও চিৰাৰ লগত খাই ভাল লাগে। চ' খাই চাবচোন এবাৰ দেই। এইফালে মই বনাই আছোঁ ৰুটি, আৰু এইকেইটা দেখিছে ইহঁতকেইটা মানে এয়া আচলতে সিহঁত দুইটালৈকে মই বনাই আছোঁ। আৰু দুয়োটাই এতিয়া মানে ৰৈ আছে ৰুটি খাবলৈ। মানে ৰুটি মানে শুকান ৰুটিও নাখায়, একদম অকণমান তেল দিব লাগিব, তেল দিলেহে খায় মানে অভ্যাস নাই যে। আৰু এয়া দেখিছে দুইটা বহি আছে, একদম ধৈৰ্য নোহোৱা হৈছে আৰু দুইটাই মানে। চ' এয়া বনাই আছোঁ এতিয়া সিহঁতৰ কাৰণে দেই। মই আহিছোঁ ৰ'বা, ঠাণ্ডা হৈ লওক দেই, অকণমান ঠাণ্ডা হ'লেহে খাব পাৰিবা, হয়নে? গৰম হৈ আছে, অকণমান ঠাণ্ডা হৈ লওক দেই ৰাণী। অকণ বাগৰি দিয়া, ৰ'বা আনিছোঁ ৰ'বা। দিম নহয়, দিম। গৰম নহয়, গৰম হ'লে কেনেকৈ খাবা? অকণমান ঠাণ্ডা হৈ লওক ন। দেখিছে দুইটালৈ দুইটা একদম ছাইডতে বহি লৈছেহি মোৰ। ৰুটি খাব ন, অকণমান ঠাণ্ডা হৈ লওক। ৰুটিটো গৰম হৈ আছে যে, সেইকাৰণে মই টুকুৰা কৰি এনেকৈ দিছোঁ, তেতিয়া ঠাণ্ডা হ'ব ন। খোৱা। ক'ত যে বোকাই চোকাই সোমাই আহিছে নহয়, খাই থাকা দেই। ৰ'বা আৰু অকণ সৰু কৰি দিব। খোৱা, খাব, কোনে খাব? গোটেই খাব। আকৌ ৰাণীকো দিম অকণমান ন, কিয় নিদিম বাৰু? অকণকৈ খোৱা। মানে ৰুটিখিনি গৰম যে, সেইকাৰণে টুকুৰাকৈ অকণমান এনেকৈ দি আছোঁ। তেতিয়া মানে ইমান গৰম নাপাব, গৰম পালে খাব নোৱাৰে যে ন, হয় নহয় ৰাণী? হয়, ৰ'বা দেই। কাম বন কৰি মেলি একেবাৰে আজৰি হ'লোঁ ৰাতিপুৱা। চ' আৰু আমাৰ একদম গুডুহঁতে খাই বৈ গ'ল আৰু দুইটা। চ' ইমানে। আৰু বতৰটো দেখিছে একেবাৰে কলামলা হৈ আছে মানে এইবোৰ। মানে এই মাহটোতো বাৰু এই জুলাই এতিয়া আধা মাহে গ'লহি, আৰু জুন মাহটোতো বৰষুণতে গ'লে। এবাৰ বৰষুণৰ মাত্ৰাটো বহুত বেছি দেই। বৰষুণ মানে জুন মাহটোতো গোটেই মাহটোৱে বৰষুণ দিলে। আকৌ এতিয়া জুলাই মাহৰ আধা মাহেই গ'ল। আৰু স্কুল থকা ল'ৰা ছোৱালীবিলাকৰ মানে কি এতিয়া গৰমৰ বন্ধ চলি আছে ন, আৰু গৰমৰ বন্ধত চাবচোন এতিয়া বৰষুণতে যাব। আৰু এতিয়া আগষ্ট মাহ আহিব ন, তেতিয়া পূৰা গৰম দিব মানে ঠিকছে, ভাদ মাহত। চ' মানে আৰু আজি একদম আহি আছে, আমাৰ বাহঁত আহি আছে, বা আৰু ভিনদেউ আহি আছে। আচলতে মানে যিহেতুকে গৰমৰ বন্ধ, চ' চাকৰি সূত্ৰে মানে তেওঁলোকে আচলতে মানে এনেইতো যাব নোৱাৰে ফুৰিবলৈ। চ' সেইকাৰণে মানে ছিকিম যাব। আৰু যিহেতুকে আমাৰ ঘৰৰ ওচৰতে মানে ষ্টেচনটো, চ' সেইকাৰণে মানে বাহঁত আহিব আজি। আহি পেলাই মানে সেয়া আজি কাইলৈ মানে ৰাতিপুৱা উঠিব আৰু গাড়ীত। চ' আহিব, এতিয়া নাহে, অকণমান দেৰিকৈ আহিব। ভাত পানী খাই বৈহে আহিব, মানে সন্ধিয়া টাইমত পাবহি চাগে আৰু। চ' আহিলে অকণমান আপোনালোকক দেখাই দিম দেই। মই যে এই ডালটো যে ৰুইছিলোঁ, মনত আছেনে আপোনালোকৰ? কিমান ধুনীয়াকৈ হৈছে চাওকচোন সেইজোপা। আৰু এই কচু পুলিকেইটা দেখিছে, এইকেইটা বৰ ধুনীয়াকৈ হৈছে।
পাতখিনি বৰ ধুনীয়া ধুনীয়াকৈ মানে ওলাই আহিছে, কোমলীয়া কোমলীয়া পাতবিলাক দেখিছে। চ' সিমানে আৰু দেই। আৰু আমাৰ এল'ভেৰাখিনি দেখিছেনে এইখিনি, এইবোৰ দেখিছেনে? এইবোৰ এয়া মাটিতো ৰুই দিছোঁ দেই, মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। এইবোৰ দেখিছেনে, এইজোপা একদম মাটিত ৰুই দিছোঁ দেই এইজোপা। আৰু এইবোৰ দেখিছে ধুনীয়াকৈ আছে। তাতো আছে মানে পিছফালে আৰু এজোপা আছে, আৰু ইয়াতো অলপ অলপ আছে। এতিয়া বাহঁতকো অলপমান দিলোঁ। আৰু এই তুলসী গছজোপা মানে আমি ৰোৱা নহয়, এইজোপা আগৰে হয়। ধুনীয়াকৈ মানে ইয়াত আগতে যোন মানুহ আছিলে তেওঁলোকে এনেকৈ মানে বনাই থৈ যোৱা। আৰু সেই তুলসী ভিডিঅ'টো দেখিছেনে, এইটো আগতে মানে বনোৱা। এতিয়া আমি ধুনীয়াকৈ মানে পূজা দিওঁ আৰু এনেকৈ তুলসী গছ এজোপা এনেকৈ ৰুই ল'লোঁ। আৰু আমাৰ এইজোপা কঁঠাল গছত দেখিছেনে, এইকেইটাহে লাগি আছে আৰু কঁঠাল, বাকী নাই আৰু। যি বহুত লাগিছিলে, লাগাত বহুত লাগিছিলে, গোটেইখিনি চব পাৰিলোঁ, চবকে ভগাই মেলি দিলোঁ। আৰু এইকেইটা এতিয়া ইয়া চৰাই খাই আছে এইকেইটা। আৰু আৰু দুটামান আছে বাৰু ৰ'ব, এই দুটা আছে। আৰু এইকেইটা মানে গুটিকেইটা উলিয়াই পেলাই খাব লাগিব। আৰু ফুলবোৰ চাওকচোন, জবা ফুলবোৰ। এইবোৰ মূৰতো লগাওঁ দেই মই, এয়া মানে কেতিয়াবা একদম ধুনীয়াকৈ লগালে কৰিলে আপোনালোকক দেখাম দেই। এই পাতটোতো খানা বহুত ভাল হয়, জবা ফুলৰ বহুত চিল্কি হয় ফুলটো, কোমলীয়া মানে পাত চাতবোৰ খানা বহুত ভাল হয় জবা ফুলৰ। চ' একদম ধুনীয়াকৈ লাগি থাকে এইবোৰ মানে দেখিছে। এইবোৰ কলি এইবিলাকে ইয়া পেলাই আছে। গছজোপা আচলতে বহুত বুঢ়া হৈ যায় সেইবাবে। এফালে বৰষুণটো আকৌ ষ্টাৰ্ট হৈ গ'ল। আৰু এয়া আম কাটি লৈছোঁ দেই ভাতৰ লগত খাবলৈ, মানে ভাতৰ লগত আম এনেকৈ খাই কোনে কোনে ভাল পায়, মালদৈ আম। চ' এতিয়া ভাত পানী খাওঁগৈ আৰু দেই। A few moments later. এতিয়া ৰাতি মানে 9:30 মানে বাজিলে, আৰু বাহঁত এতিয়ালৈকে আহি পোৱাহিয়ে নাই। যিহেতুকে ভিডিঅ'টোৰ ঘৰৰ পৰা আৰু আমাৰ ঘৰলৈ অকণমান দূৰ হয়, 2 ঘণ্টামান বাট লাগে। আৰু সিহঁতে আহোঁতেও মানে দেৰিকৈ আহিছে। চ' মই অলপ আগত ফোন কৰিছিলোঁ, কিন্তু তাই কৈছে আধা ঘণ্টামান আৰু লাগিব। আৰু যিহেতুকে আজি মানে ৰাতিটো ভালকৈ শুবই নাপাব, কাৰণ 4টামান বজাতে গাড়ী আছে ৰাতিপুৱা। চ' 3টামান বজাতে উঠিব লাগিব। চ' সেইকাৰণে মানে যিহেতু গাড়ীত যোৱা কথা ন, তো সেইকাৰণে মানে এতিয়া মায়ে মানে ভাত বনাই আছে আচলতে। যিহেতুকে ভাতৰ লগত ইমান বেছি একো মছলা চছলা একো বনোৱা নাই, কাৰণ গাড়ীত যোৱা কথা। চ' বলক এতিয়া পাকঘৰলৈ অকণ মাক দেখাই দিম কি বনাই আছোঁ। এইফালে মায়ে মাছ ভাজি আছে, এইবোৰ জিকাৰ লগত বনাব দেই। জিকা পিঁয়াজ এইবোৰ দি মানে একদম মছলা চছলা একো নিদিয়ে আৰু মাছ ভাজি আছে। আৰু ইয়াত এয়া কুন্দুলি ভাজি চাজি হৈ গ'ল আৰু চিম্পুলকৈ। আৰু ইফালে এয়া দালি হৈ গ'ল। আৰু গাইছ এয়া বাহঁত আহি পালেহি, ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু এয়া দেখিব পাইছে, এয়া বেগত পূৰা কাপোৰ চাপোৰ এইবোৰ মানে পেকিং কৰা হৈ গৈছে। যদিও জুলাই মাহ এইটো, তথাপিও মানে ক'ব নোৱাৰি ন ঠাণ্ডা কথা, তো সেইকাৰণে মানে ঠাণ্ডা কাপোৰ চাপোৰ এইবোৰ ল'বলগীয়া হৈছে। আৰু তাকে এতিয়া এইবোৰ মানে পেকিং কৰি আছোঁ। আৰু এয়া অকণমান দেখাই দিছোঁ বাক, আৰু অকণমান ময়ো তাইক অকণমান সহায় কৰি দিছোঁ আৰু মানে পেকিং কৰাত। চ' ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিব দেই। তো আজিলৈ আহিছোঁ, আৰু এটা নেক্সট ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।